ভয়ানক শব্দ। দৈবকীর গর্ভজাতষ্ট সন্তানে সংহার কৰিবলৈ মিছা এই সকলোবোৰ কেৱল শব্দ। নাই, কোনো নাই। পানি, পানি। মহারাজ, 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 কোনটাই আপনার শিশোটা কালো কিন্তু মহারাজ, কোনটাই মহারাজ, 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 কোনটাই আপনার শিশোটা কালো কিন্তু মহারাজ, আলোকিত নহয়। তই আলোকিত, তাই দৈবকীর গর্ভজাত অষ্টম সন্তান। স্বপ্ন ব্যক্তই তই এই কংসক নিধনৰ বাবে আহিছ। আপুনি মোক চিনিব পৰা নাই কিয় মহাৰাজ? মই কালকিত। কালকিত? মহাৰাজ, মই কালকিত। চিনিব পাৰিছ? কালকিত মহারাজ, আজি অষ্টমী তিথি। হয় মহারাজ, আজি অষ্টমী তিথি। আজি মোৰ প্রাণ বৈরী জন্মিছে ধরা। মহারাজ, জন্মিলে ভয় কি হল? আজি রাজ্য যত ভৰি শিশুৱে জন্মগ্ৰহণ কৰিছে, আমি সকলোকে হত্যা কৰিছো। হত্যা কৰিলা? মহারাজ, মূৰ্খ, কাৰাগাৰত। মহারাজ, কাৰাগাৰলৈ গৈছিলো তীক্ষ্ণ আখি লৈ। মাতৃৰ কোলাৰ পৰা আজ
তুরি আনি সকলোকে আমি হত্যা হত্যা করিল। মহারাজ আই করা এই মূর্খ কাপুরুষ অপদার্থ! মহারাজ মহারাজ এই যে দৈবকীর পুত্র সন্তান নহয় কন্যা সন্তান। এই হি দৈবকীর গর্ভ অন্তরালত বহি খিল খিল কৈছাই মোৰ ভালে হাঁহিব লাগিছে। কালকেতু মহারাজ তাক তুমি মাতৃৰ গৰ্ভৰ পৰা জুৰি আনি হত্যা কৰা। কালকেতু মহারাজ এই যে দৈবকীর পুত্র সন্তান নহয় এই কন্যা সন্তান। কালকেতু তেন্তে মই নিজেই স্বচক্ষুৰে চাই আহোগৈ। বলা মহারাজ মহারাজ এই দিকে নহয় মহারাজ এই দিকে বলা বলা কালকেতু। মহারাজ এসক মহারাজ এ দৈবকীর পুত্র সন্তান নহয় টিপলিপ কন্যা সন্তান। পুত্ৰই হওক বা কন্যাই হওক, সেই দৈবকীৰ গৰ্ভত অষ্টম সন্তান। এই দৈবকী, তোৰ সন্তান এডাল সাপ। ৰাক্ষসী, তোৰ সন্তান এডাল সাপ। দে দে দৈবকী, তোৰ সন্তান দে। এই সন্তান দে দৈবকী। পুত্ৰ সন্তানক মৃত্যু মুখলৈ তোমাৰ হাতত অৰ্পণ কৰিছিল। এজনী মাতৃ হৈ নিজৰ ছটা সন্তানক মৃত্যুৰ মুখলৈ ঠেলি দিছিলো। আজি এই কন্যা সন্তানটি জীৱন তোমাৰ ওচৰত মই হাতল পাতি ভিক্ষা মাগিছো দাদা। দিয়া দাদা, দিয়া মোক মোৰ সন্তানটিৰ জীৱন ভিক্ষা দান দাদা। মোক বিমুক্ত কৰিবা দাদা। কন্যা তোমাকে একো ক্ষতি নকৰে। কি সুন্দৰ অভিনয় কালকেতু। তিৰোতাৰ চকুৰ পানীৰে এই কংসৰ হৃদয় গলাব নোৱাৰে। এই ৰাক্ষসী, তোৰ সন্তান দে। দি দিয় দে। দৈবকী, তোৰ সন্তান দে। দৈবকী কালকেতু, কংসৰ প্ৰাণবৈৰী। কি ভীষণ মূৰ্তি। কি হল বসুদেৱ, তুমি শুন প্ৰস্থৰ মূৰ্তি দৰে চাই ৰলা। মহারাজ এই দুটি চকুৰে এটি এটিকৈ ছটি সন্তান মৃত্যু চালো। এই দুটি চকুৰে
সখন সৃষ্টি ধ্বংস লীলা রেখে ঠিক আজিও টেনে ধরে ইসলাম মহারাজ ইহার বাবে বকুলে সদায় প্রস্তুত। স্বামী কালকেতু স্বর্গর দেবতা মৈত্যর মানব পাতালর পাখ ফুকিয়েও তোমালোকৰ সন্তানক আজি মোৰ হাতৰ পৰা ৰক্ষা কৰিব নোৱাৰে কংসৰ প্ৰাণবৈৰী এই কংসৰ কোন কোন মূৰ্খ দেৱী মই যুগমায়া নিচি নিদিলো সংসাৰে কৰিব মোক কিবা সাধ্যটোৰ মিছা চেষ্টা ব্যৰ্থ হ'ল তোৰ সকলো যত্ন য'তে ত'তে মাছ নিশা কাল উপদিছে নিৰাপদে প্ৰাণসন্তাটো বাৰিষাৰ বুৱতী নদী কিদৰে ৰুধিবি মূৰ্খ বালিৰ ভেটাৰে বাৰিষাৰ বুৱতী নদী কিদৰে ৰুধিবি মূৰ্খ বালিৰ ভেটাৰে কালকেতু দেবতার তীব্র ষড়যন্ত্রই শক্তিশাল পিন্ধিলে মোৰ এই দাবিত প্ৰাণত চলি গল পৰি গল এই কংসৰ সমগ্ৰহৰে কালকেতু তুমি মোক অৰচিয়াশয় কিবা দৰে নিধন কৰিব পাৰো মই সেই প্ৰাণবৈৰীক মহারাজ দুর্বল নহব আপুনি মহারাজ আহৰি নাচাব আপোনাৰ নিজ কৰ্তব্য এই কালকেতু ভোজরাজ কংসময় অতিকে দুদন্ত মথুরাত খোখরা পছর করা এই কংসৰ দুৰ্বল দেশ যত আছে শিশুগণ সকলোকে এফালৰ পৰা হত্যা হত্যা কৰি যোৱা বঘা বঘা পলম্বা ধেনুকা সকলোকে তুমি খুনোৱা দেই সৃষ্টিকৰক মথুৰাজ মহাতলয় আৰু পুতনাকো তুমি কৰিবা দেই পুতনাৰ বিস্তন কৰোৱাই সকলো শিশুকেই হত্যা কৰিবলৈ পৰাগৈ দেই আজি আজি কালকেতুৰ হাতত কোনেও নাপাব নিষ্ঠা কালকেতু চাও বাৰু দেৱতাৰ তীব্ৰ ষড়যন্ত্ৰই কিবা দৰে ৰক্ষা কৰিব পাৰে এই কংসৰ গতিপথ ল'ৰা ছোৱালী জন্ম হব সেই আমাৰো এয়া জাতি ধৰাই থাকা সেই আমাৰবোৰৰ হৈছে আৰু সেই নেদেখাজনেতো নেদেখে সেই দেখাজনে সেই সেনেকেও নাচায় সেই মধ্য ৰাতি
মিতি এতিয়া কাৰাগাৰৰ সন্মুখত পহৰা দি আছো আৰু ইফালে ঘৰত মাইকী মানুহ অকলে অকলে বিচনাত আমিহে জানো আমাৰ সংসাৰখনৰ কথা মিতি 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 মোৰ সংসাৰখন কি হব তয়ে উপায় এটা দে মিতি অথনিৰ পৰা কিয় চিঞৰি আছ অলপমান মনে মনে থাকিব নোৱাৰ নেকি মিতি তইনো কি বিচাৰি আছ তই হবলা দেখা নাই বুজিছ মহাৰাজৰ কাৰা আদেশ কৰবাত কিজানিবা কেঁচুৱা জন্ম হল নেকি মই তাকেই চাই আছো বুজিছ তই হবলা সেয়া মেকুৰী পোৱালি পাইছ হা মাকে জন্ম দিব এঠাইত থৈ যাবহি এঠাইত যি হব ইয়াতে হব বুজিছ কান্দোন শুনিবি নহয় কান্দোন শুনি গলে উঠি গলে হল আৰু বুজিছ মিতি গা একেবাৰে আজি তিতা কেহা গধু গধু লাগিছে মিতি লাগিব কিমান আৰু টোপনি ক্ষতি কৰি 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 পহৰা দিম বাৰু আমাৰতো সংসাৰ বোলা বস্তু এটা আছে নহয়নে বাৰু মিতি তুমি লোকৰ সংসাৰত পহৰা দি থাকিলে তোমাৰ নিজৰ সংসাৰ কৰ পৰা আগবাঢ়িব মিতি তুমিহে মাথা মাৰিব লাগে ক'ত আৰু মাথা মাৰি আছা ক'ত মিতি তুমিয়ে উপায় এটা দিয়া আৰু উপায় লাগে উপায় হেৰি নহয় মিতি তুমিতো 5টা বছৰত 5টা সন্তানৰ বাপেকি হলা হলো কেনেকৈ হলা কেনেকৈ হল মানে মোকো উপায়টো দিয়াচোন মিতি বুজিছা মিতি এইবিলাক বহুত ডাঙৰ কথা তুমি এইবিলাক নুবুজিবা মিতি বুজা নাই কাৰণেতো তোমাক সুধিছো কোৱাচোন কোৱা কিজানিবা মোৰ সংসাৰখনো আগবাঢ়ে হেৰি নহয় মিতি কিয় প্ৰথমতে তুমি মোক এটা কথা কোৱাচোন মিতি সন্তান জন্ম দিবলৈ হলে প্ৰথমতে তোমাক কি বস্তু লাগিব তুমিও মানে সেই ৰাতিখনো কি প্ৰশ্ন সোধা সেই হাঁহি লাগিব আকৌ হাঁহি লাগিব আকৌ হেৰি মানে কি সেই হাঁহি মানে মিতি সেই মানুহজনী লাগিব আকৌ নহয় মিতি প্ৰথমতে লাগিব তোমাক শাহুৱাই লাগিব শাহুৱাই কথা শুনিব লাগিব শাহুৱাই কথা শুনিব লাগিব মই আকৌ মিতিহে বেলেগ কিবাহে ভাবিছিলো হেৰি নহয় মিতি আজি এই শাহুৱাৰ কথা শুনিলো কাৰণে মোৰ যোৱা 5টা বছৰে 5টা সন্তান কি কথা মোক কোৱাচোন মিতি জানিবা মোৰ সংসাৰখনো আগবাঢ়ে শুনিবা শুনা তেন্তে কোৱাচোন মিতি কোৱা কন্যা বিদায় দিয়াৰ সময়ত শাহুৱাই মোক কৈছে নহয় কি কৈছিলে যে জোঁৱাই ছোৱালীজনীক তোমালৈ বিদায় দিলো দিলে তুমি তাইক কি খুৱাইছা কি বোৱাইছা এইবিলাক মোক একো নালাগে একো নালাগে তুমি তাইক কি দিছা কি লৈছা এইবোৰ মোক একো লাগে কি আচল বস্তু লাগে নহয় কি মিতি তাই কৈছে নহয় আকৌ ছোৱালীজনীক তুমি কোনোদিনে খালি পেটে নাৰাখিবা খালি পেটে মানে তুমি হবলা বুজা নাই মিতি বুজাই পোৱা বুজা নাই বুজা মিতি তুমি সঁচাকে বুজা নাই নাই বুজা আকৌ মিতি অকমান লাজেই লাগে মিতি বুজাই পোৱা এইটো কাৰণে আকৌ মোৰ যোৱা 5টা বছৰে 5টা সন্তান মিতি তাই মানে বুজিলো মিতি তোমাৰে ভাল হৈছে বুজিছা সেইকাৰণে তোমাৰ চেহেৰাটো এনেকুৱা পিছে মোহে লোকৰ সংসাৰ পহৰা দি থাকোতে হৈছে আৰু বুজিছা মিতি এদিন বৰযাত্ৰী হৈ ময়ো গৈছিলো নহয় গৈছিলা গৈছিলো মিতি কি হ'ল একেবাৰে কইনাক ঘৰৰ ভিতৰত সোমাই দিলো দিলে সেইদিনা আকৌ মোৰ প্ৰথম নিশা সেইদিনা ইয়াৰ প্ৰথম নিশা মানুহজনী মৰম কৰিবলৈ মোৰো অলপ মন যায় দিয়া সেই বুলিয়ে একেবাৰে সোমাই গলো নহয় একেবাৰে কোঠাৰ ভিতৰত সোমাই গলো সোমাই গলো সোমাই মই তাইক মাতিছো নহয় কি বুলি মাতিছো বোলো সুন্দনী আছনে মিতি তাই কৈছে আছো কিন্তু মই দেখা নাই নহয় কেনেকৈ তোমাক আকৌ মাতিছো বোলো
কিজানি আছনে কি ক'লে তই আকৌ কৈছা কিন্তু মই দেখা নাই তুমি মাতিছা দেখা নাই কি হৈছে মিতি বুজিলো তেতিয়া কি বুজিলা ভালকৈয়ে বুজিলো ভালকৈ বুজিলা বুজিলো কি বুজিলা মোৰ মানুহজনী বৰণ হেনো আধা যদি সেই এঙাৰডোখৰ চাওঁ আৰু মোৰ মানুহজনীক চাবই নালাগে বুজিছা হয় নি মিতি আমি যে সিদ্ধ বনাও চৌটো যদি উলিয়াই দিওঁ তাত যদি চুলি দুডালমান লগাই দিওঁ গোটেইজনী মোৰ মানুহজনীয়ে হয় নি মিতি তাৰপিছত মই তাইক কৈছো ন বোলো শুনজনী তই বোলো মিটিকিয়া হাঁহি এটা মাছ আই যিটো মিটিকিয়া হাঁহি মাৰিছে তাই কি কবা মিটি কি কবা একেবাৰে গোটেই কোঠাৰ তাই দাঁত দুপাই আৰু জিলিকি মুঠিয়াইছে হয় নি মিতি মিটি বাৰু এইবিলাক কথা বাদ দিয়া মিটিও এতিয়া তুমি গুৱা এখনকে খাই লৈছো লোৱা মই লৈ দিয়া মিটি বুজিছা মিতি মহাৰাজৰ পিছে কাৰা দেশ নহয় কেঁচুৱাৰ জন্ম হল নেকি চোৱাচোন চোৱা মিটি ৰবা পিছে আজি মিটি নহলে হ'ল আৰু বুজিছা গা যিহে গধু তিতা কেহা লাগি আছে আজি নহলে হ'ল আৰু সেই ঈশ্বৰ তুমিহে জানা আৰু দেই তুমি মৰিলা মৰিলো কেতিয়া কেনেকৈ তুমি যে এতিয়া ঈশ্বৰ বুলি ক'লা মিটি তুমিহে ক'লা তুমি ক'লা তুমি ক'লা তুমি ক'লা মই নিজ গানে শুনিছো তুমি ক'লা মিটি মই শুনিছো তুমি ক'লা মিটি তুমি ক'লা তুমি ক'লা মিটি তুমি ক'লা তুমি চুপ থাকা বাদ দিয়া হে তুমিও কোৱা নাই ময়ো কোৱা নাই কোনেও শুনাও নাই আমি কম কৰা বুলিয়ে কৈছো নে কি কোৱা মিটি হয় মিটি বৰ দীঘলীয়া আমি মাৰিলা দেখোন আজি কেঁচুৱা জন্ম নহয় চাগে গম পাইছা মিটি মহাৰাজৰ কিন্তু কাৰা দেখ দেই গম পাইছো কিন্তু এইকেইদিন পহৰা দি গা চাবোৰ বৰ কিবা কিবি লাগি আছে লাগিছে মিটি কাম এটা কৰো নেকি মই বুঢ়া বাকৰ এটা মাৰি দিওঁ তুমি পহৰা দিয়া তুমি পহৰা দিয়া মই বাগৰি দিম হ'ব মই বাগৰি দিওঁ তুমি পহৰা দিয়া মই পহৰা দিম মিটিয়ে খোৱা বাকৰ দিব মিটিয়ে খোৱা বাকৰ দিব মই পহৰা দিম মই পহৰা দিম মিটিয়ে খোৱা বাকৰ দিব মিটিয়ে খোৱা বাকৰ দিব মিটি দেখোন একেবাৰে গভীৰ নিদ্ৰা মিটিও মানে মেঘেও একেবাৰে গাজি গুমুৰিয়াই আহিবলৈ লাগিছে মিটিও মানে আজি আৰু কাৰ চাবলৈ কোনো নাহে ময়ো আৰু গুৱা বাগৰ তাকে কি আচৰিত হঠাৎ খহি পৰিল হাতৰ শিকলি হলো কি
অলৌকিক সকলো মাথো রাতে হীরা বরফে নুপুরি প্রজারে পারি পারিয়া কি আদি হবে নিদ্রাগণে উপজিবে প্রাণ ভরে সাইরম পুত্র কেবল কি আদি সাইলো প্রাণ ভরে হারু হারু খন্তে সময়ৰ পাছতে মুখৰ মালিক মোৰ সংসাৰ আছে দিয়া এবাৰ সাইরম পানৰ বেপাৰ দিয়া লোৱা নাট দিয়া দিয়া হে চিৰসুন্দৰ হে চিৰবাঞ্ছিত পৃথিৱীৰ সকলো সৌন্দৰ্য সকলো জ্যোতি এক চিত্তে ভুৱন মোহন ৰূপে বসুদেৱ দৈৱকী সহস্ৰজনক সাৰ্থক কৰিল হে বিৰাট তোমাৰ দৰে বিশ্বজনকৰ জনক জননী হবলৈ আমাৰ কিবা সাধ্য আছে কিবা শক্তি আছে হে বিৰাট ক্ষুদ্ৰ তুচ্ছ লোৱা প্ৰভু লোৱা
বসুদেব দৈবকী সহস্র প্রণিপাত গ্রহণ করা। হয় নাই বহুদে জন্মিছে মৃত্যুঞ্জয়ী অময় সন্তান বুকুত সুমুৱাই লৈ পুত্ৰক তোমাৰ খোজ লোৱা গকুলৰ ফালে গকুলত নন্দৰ ঘৰত উপজিছে যোগমায়া যশোদাৰ বুকুত খোলা আছে সকলো দুৱাৰ এয়া সুবৰ্ণ হুজুৰ শীঘ্ৰে সলনি কৰি আনাগৈ কন্যা যোগমায়া যোৱা বহুদে আগবাঢ়া আগবাঢ়া বহুদে যোৱা আকাশবাণী শুনিলানে দৈবকী? সুস্থ আছে বিধাতা পুৰুষ। কি কৰিব পাৰে কংস দুৰাচাৰে? জিয়া দৈবকী, দেৱতাৰ নিৰ্দেশ ক্ৰমে খোজ লওঁ মই গকুলৰ দিশে। জিয়া দৈবকী, জিয়া। গোপালে গতি জিয়া দৈবকী, জিয়া Luanas, জিয়া। Lua. নেকাঁদিবা দৈবকী, দুখ নকৰিবা দৈবকী।
বসুদেব ভয় হইলা মনে দেখিবা দিন পার হইলা চলুরাজে দিন বসুদেব সলে নন্দ হরে দেখিয়া স্নান ভিজে প্রভু গরজে কুলে নারায়ণ বসুদেব সলে নন্দ দেখিয়া স্নান নাথ রিয়া নাথ